নমস্কাৰ বন্ধুসকল, আজি মই এক গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনাৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে শেষৰলৈকে চাই দিব বুলি। এই বিষয়টো হ'ল আয়ুষ্মান কাৰ্ড আপুনি ঘৰত বহি নিজৰ মোবাইলেদি কেনেকৈ ডাউনলোড কৰিব, তাৰ বিষয়ত এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে শেষৰলৈকে চাই দিব। আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিবলৈ প্ৰথমতে আপুনি আয়ুষ্মান এপ বুলি প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰৰ পৰা আয়ুষ্মান এপ বুলি এটা এপ আছে, এপটো প্ৰথমতে ডাউনলোড কৰি ল'ব দেই। এইটো মই অলৰেডি ডাউনলোড কৰা আছে ইয়াত। তাৰপিছত কি কৰিব, আয়ুষ্মান এপটো খুলি ল'ব। আয়ুষ্মান এপটো খুলিব, তাৰপিছত চাব ইয়াত ইণ্টাৰফেচটো এনেকৈ ওলাব আয়ুষ্মান এপৰ। তাৰপিছত চাই ল'ব, এইটো তলত যাব, তলত চাব, এইটো লগ ইন মাৰিব। তাৰপিছত ইয়াত দুটা অপশ্যন ওলাব, অপাৰেটাৰ আৰু বেনিফিচিয়াৰী। আপোনালোকে যিহেতু বেনিফিচিয়াৰী হয়, বেনিফিচিয়াৰীটো ক্লিক কৰিব। তাৰপিছত ইয়াত যোনটো কেপচা দিয়া থাকিব, কেপচাটো এণ্টাৰ কৰি দিব। ভালকৈ শুদ্ধকৈ কেপচাটো এণ্টাৰ কৰি দিব ইয়াত দেই। কেপচাৰটো এণ্টাৰ কৰাৰ পিছত ইয়াত আপোনাৰ মোবাইল নম্বৰ দিব। যোনটো মোবাইল নম্বৰ আইডি আপুনি আয়ুষ্মান কাৰ্ড বনাইছিলে, সেইটো মোবাইল নম্বৰ ইয়াত ভৰাই দিব। আয়ুষ্মান কাৰ্ড বনাওঁতে আপুনি যোনটো মোবাইল নম্বৰ দিছিলে সেইটো ইয়াত ভৰাই দিব। তাৰপিছত ভেৰিফাইটো ক্লিক কৰি দিব। চাব কি ভেৰিফাইটো ক্লিক কৰি দিয়াৰ পিছত যেতিয়া আপোনাৰ মোবাইল নম্বৰটো শুদ্ধ হ'লে ভেৰিফাই হৈ যাব আৰু এইটো সেউজীয়া টিক আহি যাব, দেখিছেনে? তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটো ইয়াত ভৰাই দিব। OTPটো ভুল নহয় যাতে, শুদ্ধকৈ ভৰাই দিব। ভৰোৱাৰ পিছত ইয়াত তলত আকৌ এটা কেপচা আহিব, কেপচাটো ক্লিক কৰি ভৰাই দিব। শুদ্ধকৈ ভৰাব কেপচাটো ভৰাই দিব, একদম শুদ্ধকৈ ভৰাব। তাৰপিছত লগ ইনটো ক্লিক কৰি দিব। লগ ইনটো ক্লিক কৰাৰ পিছত অলপ দেৰি অপেক্ষা কৰিব, এইটো ঘূৰিব, প্ৰচেছিঙত আছে। তাৰপিছত এইটো এপটো খোল খাব আৰু এনেকৈ ইণ্টাৰফেচ এটা আহিব, এনেকৈ পেজ এটা খোল খাব। তাত প্ৰথমতে চাব স্কিমটো আছে, তাত আপুনি ক্লিক কৰিব PMJAY। তাৰপিছত আমাৰ ৰাজ্য ষ্টেট আছে, ষ্টেটটো আমাৰ অসম ক্লিক কৰি দিব। তাৰপিছত চাব স্কিম আছে, চাব স্কিমত আপুনি PMJAYত ক্লিক কৰি দিব। তাৰপিছত তলত যাব চাৰ্চ বাই ফেমিলি আইডি ক্লিক কৰিব। তাৰপিছত তলত যাব ডিষ্ট্ৰিক্ট তিনিচুকীয়া। তাৰপিছত ইয়াত ফেমিলি আইডি অৰ্থাৎ আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰ 18100 থকা যোনটো 12টা সংখ্যাৰ আছে ৰেচন কাৰ্ড নম্বৰ, এইটো ভৰাই দিব। ভৰোৱাৰ পিছত তলত যাব কেপচা আহিব, কেপচাটো ভৰাব, একদম কেপচাটো শুদ্ধকৈ ভৰাব। আপোনাৰ কেপচাটো শুদ্ধকৈ ভৰাব, চাব। তাৰপিছত চাৰ্চত ক্লিক কৰি দিব দেই। চাৰ্চত ক্লিক কৰাৰ লগে লগে এনেকৈ ঘূৰাব প্ৰচেছ। তাৰপিছত চাব এনেকৈ এটা ইণ্টাৰফেচ ওলাব। তাৰপিছত তলত স্ক্ৰল কৰিব, তলত চাব বেনিফিচিয়াৰী লিষ্ট গোটেই ওলাই যাব, যাৰ নাম ৰেচন কাৰ্ডত আছে, যাৰ আয়ুষ্মান কাৰ্ড বনাইছে। তাৰপিছত ছাইডত চাব ডাউনলোড অপশ্যনটো থাকিব। ডাউনলোড অপশ্যনটো আপুনি ক্লিক কৰিব ছাইডত সেউজীয়াকৈ। তাৰপিছত আধাৰ অথেণ্টিকেশ্যন বিচাৰিব। আধাৰ অথেণ্টিকেশ্যন ক্লিক কৰিব, আপুনি ভেৰিফাই কৰি এলাউ কৰি দিব। তাৰপিছত চাব দুটা OTP যাব, এটা আপোনাৰ মোবাইলত আৰু এটা আধাৰ OTP। দুটা OTP আহিব, দুটা OTP ভৰাব, ভেৰিফাই কৰি দিব। চাব ডাউনলোড হৈ গ'ল কমপ্লিট। ইয়াৰ পিছত এনেকৈ ইণ্টাৰফেচ ওলাব। তাত চাব নাম, চবৰে নাম ওলাই যাব। চাব যাৰ নাম ৰেচন কাৰ্ডত আছে চবৰ নাম, যাৰ কাৰ্ড ডাউনলোড কৰিব লাগে তাৰ নামত ক্লিক কৰিব। তলত যাব আপুনি ডাউনলোড কাৰ্ড ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ PDF আয়ুষ্মান কাৰ্ড আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব। এইটো ছাইডত দেখিছেনে ডাউনলোড, তাত ক্লিক কৰিব, ডাউনলোড ক্লিক কৰিব।
দেখিছে ন, ডাউনলোড ক্লিক কৰিব, তাৰপিছত চাব আপোনাৰ PDF ফাইল ডাউনলোড হৈ যাব। ধন্যবাদ। আশা কৰিছোঁ এই ভিডিঅ' আপোনালোকৰ বাবে উপকাৰী হ'ল। আশা কৰিছোঁ আপোনালোকৰ সহায় অলপ হ'লেও এই ভিডিঅ' যোগে আপোনালোকক সহায় কৰিব পাৰিলোঁ। ধন্যবাদ।